তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তোমালোকে হয়তো অলৰেডি জানা তথাপি মই তোমালোকৰ কাৰণে জনাই দিওঁ আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্চ এভেইলেবল আছে তোমালোকৰ ফাৰ্ষ্ট অফ অল মেথছ আৰু ছায়েন্স মই তোমালোকক পঢ়াওঁ এই মেথছ আৰু ছায়েন্সত কি হয় জানানে লাইভ ক্লাছ হয় সোমবাৰ মঙলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ ছায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ উপৰি তোমালোকক মক টেষ্ট পাতোঁ মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে ছায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ ক্লাছ PDF এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতোঁ প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা ছেম চব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনচাৰ আছে কুৱেশ্যন বেংকৰ সলিউশ্যন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলেই হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি লোৱা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে